গাইজ এইটো হৈছে আমাৰ ৰুমটো দেখি ভয় নাখাব। আমাৰ এই কামবালি বাইকেইজনী শুই আছে, সেইটো কাৰণে লেতেৰা হৈছে। শুই উঠিয়ে কামত লাগিছে। এয়া চাওঁ 9:30 বজালৈকে, 9:30 নহয় 9টা বাজিছে আৰু এই দুজনী শুই আছে। ঐ উঠ 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 বুলি কৈছে। গাইজ স্ক্ৰিপ্টেড আছিলে, একো নাই, হৈ গ'ল। চাওঁ তোমাক গাইজ कितना ग्लो आ रहा है इस चेहरे में, दिखाओ। मैं हूँ ही ये हमारी glowing सिंगल लड़की है, ऐसे बोलो गाइस। कोई तो गाइस मैं प्रथम ब्लॉग আহিছো টাউনত, তো আপোনালোকে টাউনত বুলি কয় অলপ মানে मार्केट में नया ब्लॉगर आया है ये। हाँ সেইটো মানে মাৰ্কেট টাইপতে আৰু কিন্তু গাইস কাইলৈ মোৰ পৰীক্ষা আছে। সেইটো কথা বাদ দি পিনে মই আজি ব্লগিং ষ্টাৰ্ট কৰিছোঁ। সব কিমান বেছি মই ডেডিকেটেড মোৰ ব্লগিঙৰ কাৰণে, তো সেইটো কাৰণে আপোনালোকে চাই থাকক ব্লগটো। আপোনালোকে ডেডিকেটেড হ'ব মোৰ ব্লগৰ কাৰণে। তো ঠিক আছে, এতিয়া মোৰ বহুত কাম আছে। হটকেছ ধুবলৈ আছে, তাৰপিছত হটকেছ তলত দিবলগীয়া আছে, তেতিয়াহে আমি ভাত খাবলৈ পাম। চাই থাকা। অঁ তাই মোক শিকাইছে গাইজ কেনেকৈ ব্লগিং কৰিব লাগে, আৰু এইগৰাকীও। ঠিক আছে, আপোনালোকক মই অলপ পিছত খাই পিনি ফ্ৰাইড ৰাইচখিনি লগ পাইছোঁ। লগ পাই আছো নহয়, লগতে খাব আপুনি। য়েছ লগতে খাব। জ'কছ এপাৰ্ট, এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰোঁ। এয়া হৈছে খানা। অকলে খাব এতিয়া একাহে যদি। ৰ'ব গাইজ, মই ফোনটো ছেট কৰি লওঁ। চাওক গাইজ, মই খাই শেষ কৰিব নোৱাৰিলোঁ, আৰু এইজনী চাওক এতিয়ালৈকে শুই আছে। এইবাৰ কিন্তু এক্টিং নহয় গাইজ, এইবাৰ সঁচাকৈ শুই আছে তাই। আই আই আৰু ইজনী যাৰ নাম হৈছে কাছ, এনেই কাশ্যপীয়া হয় তাৰ নামটো। কিন্তু আমি মৰমতে কাছ বুলি মাতোঁ। এই ৰাজশ্ৰী হয় নামটো, যোনটো আমি মৰমতে ৰাজ বুলি মাতোঁ। তো এজ ইউজুৱেল কালিও আমি ৰাতি হটকেছ এটা ধুলোঁ, সেইটো কাৰণে এতিয়া ৰাতিপুৱা ধুইছোঁ। আৰু ৰাতিপুৱা এনেকৈ হটকেছ এটা ধুই পিনে খৰখেদাকৈ আমি তলত দিবগৈ লাগে। তো সেইটো কাৰণে হটকেছ এটা জল্দি ধুই পিনে মই তললৈ দিবলৈ গ'লোঁ, যাতে পিছবেলা ভাতটো আমি খাবলৈ পাওঁ। আৰু এইদৰে চবেই হটকেছবোৰ এনেকৈ এটা দি দিয়ে, যাতে পিছবেলা ভাতটো পাওঁ। বল কুচ গাইজ, দেখিছে মই কিমান ফাষ্ট মানুহ। মই অলপ আগতে ইয়াত শুই আছিলোঁ, এতিয়া দেখিছে মই গা ধুই আহিলোঁ। এইবিলাক লেটেৰী মানুহৰ এইবিলাক স্বভাৱ, লেটেৰী মানুহৰ স্বভাৱ শুই আছে গাইজ, শুই আছে। আৰু মোক দেখিলে ন আপোনালোকে কিমান কাম কৰিলোঁ। কাম কৰে গাইজ, এই কাম কৰাই আমি বেচৰি যদি এটাই কৰিছোঁ, আৰু যোৱাৰ পিছত নাইকিয়া হৈ যাব। ইমান ক্ষীণাইছে দেখিছে। এই ক্ষীণোৱা কাৰণ এই তেহেঁতিয়ে হয় গাইজ। তাই পঢ়ি বেয়া পাই, সেইকাৰণে কামত লগাই দিছোঁ। কুছটো কৰে বেহেন, কুছটো কৰে না। ঠিক আছে, তো তাৰপিছত তহঁতি ভাতটো খাই ল, তাৰপিছত ये मत दिखा, अब मेरी हालत खराब हो चुकी है। ओके गाइस, नाउ ओह माय गॉड, ये उठ गई है गाइस। गाइस बाबू बाती से बाबू रिप्लाई दी दिया। हाय सा बहुत क्रिंज हो गल। गाइस ये लोग हॉस्पिटल में जाएंगे, क्यों जाएगी बोल दे। आसलते मैं जाऊँ मोर खबर तुम्हार ভিনদেউ মোৰ ভিনদেউজনৰ মানে এক্সিডেণ্ট হ'ল। তো আছে তাহাঁতি কি নাৰ্ছিং হোম আছিলে, মই নামটো পাহৰি গৈছোঁ দেই। সেই নাৰ্ছিং হোমখনত আছে, তো তাত মানে মই এনেই জাষ্ট দেখা এটা কৰোঁগৈ, সেইকাৰণে যাব লৈছোঁ। তাৰ পাছতে আৰু বেলেগলৈ ফুৰিব যাম। এই আগত এতিয়া নকৰি বেয়া পাব পাৰে ন। ছেড লাইফ গাইজ, কালি যদি মোৰ এক্সাম নথকা হ'লে মই লগতে যাব পাৰিলোঁ হয়। নাই গাইজ, এনেই কৈছোঁ, তাইক আমি এনেও নিনিওঁ, য'ত গ'লেও আমি এনেও নিনিওঁ। ঠিক আছে, সেইটো হয় বাৰু গাইজ, ঠিকে কৈছে। সিহঁতি মোক কেনিবা ফুৰিবলৈ গ'লে মোক লৈ নাযায়, আৰু কয় কি মই নথকাৰ কাৰণে বেছি ভাল লাগে বুলি। নাজানো কেনেকৈ কি হয়, সিহঁতি কি কৰে, কিবা মনে কি কৰে। গাইজ আমাৰ ৰুমটো বহুত সৰু হয়, তো স্পেচ বহুত কম আছে, সেইটো কাৰণে আমাৰ অলপ দিগদাৰ হয় কেতিয়াবা। আপোনালোকে এই ব্লগ যোৱাৰ পিছত ক'ব, লেটেৰীকেইজনী কুছ তো কাম কৰ লে, এছে বলোগে आप लोग। ये जो इतना गंदा होके रखा है ना, আপোনালোকে ক'ব চফা কৰ ধৰিয়ে এইবিলাক কাম কৰ বুলি ক'ব। এটা ভিডিঅ' দিবৰ কাৰণে তাইক ইমান ফৰ্চ দিছে, তাইক পঢ়াই দিছে। ঠিক আছে, তো পঢ়ি লওঁ অলপ দেই গাইজ, বাই বাই। হাই গাইজ, মই পঢ়ি আছিলোঁ। এতিয়া পঢ়ি থকা সময়তে তেওঁলোকে এতিয়া ওলাবলৈ ধৰিছে, ওলাই যাবলৈ। আউটফিট চেক। হস্পিটেললৈ যাই কিন্তু ষ্টাইল চাওক গাইজ তেওঁলোকৰ। এয়া অথনিবা তাকে ওলাই আছে যে কি পিন্ধো কি নিপিন্ধো। लिप ग्लॉस आई गॉट फ्रॉम जूडियो, फ्री का है, फ्री का उठाया हुआ है उसका। कुछ फ्री का फ्री के जूडियो से फ्री उठाने से ऐसे ही बोल रही थी गाइस, ये लोग सीरियसली ले लिया क्योंकि ये लोग उठाते हैं ना इसलिए। ये खुद ऐसी है गाइस, इसलिए सबको ऐसे सोचते
बेइज्जती है नहीं 2 दिन बाद तो एएनसी से बच्चा उठा के लेके आई ये अच्छा था गाइस किडनैप करके बेच देगी ऐसा भी बुरी नहीं हो गाइस मैं बच्चा उठाकर यहाँ पे पाल दूंगी मैं दे कुछ कंटेंट এনেকৈ চলিব না গাইছ अगर मैंने পৰিব कंटेंट दिया ना कंटेंट के मांग में नहीं कुछ है कितना स्टाइल करते हैं गाइस ये लोग और मुझे देखो कितना सिंपल सी लड़की ये कॉलेज जाने के लिए मेकअप लगाती है मेकअप तो मुझे पता ही नहीं क्या है वो चीज इसने 1000 रुपीज देके स्किन क्राफ्ट से और वो भी कुछ काम का नहीं आया ऐसे ही इसीलिए मैंने उसके बाद से कोई स्किन केयर प्रोडक्ट नहीं खरीदा क्योंकि मुझे प्रोडक्ट से मेरा विश्वास उठ गया सो ब्यूटीफुल यू नो गाइस लाइक यस गाइस सी सो ब्यूटीफुल यू कैन सी दैट गाइस मेरा ये सब ब्लॉग में मत देना रे दे दूंगी सब दे दूंगी गाइस सी इज द क्यूटी ऑफ द गैंग गाइस मेरे पापा ने पैसा डालने का नाम ही नहीं लिया मैंने बोला पैसा डालो बोल के आई डोंट नो नहीं अच्छा हो रहा है तो थोड़ा सा लगाना पड़ेगा गाइस ये अपने बाल को सेपटा करेंगे বাই 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 ओके बाय এই লগাই দিছো এফালে নালাগে মই লগাই ল'ম তো গাইজ এহেঁতি ওলাইছিলে যাবলৈ কিন্তু এতিয়া কেঞ্চেল হৈ গ'ল যোৱা আমি দোকানৰ পৰা আহিছোঁ জাষ্ট এতিয়া কিবা এটা কিনিম ভাবিছোঁ कुछ कर सकती गाइस हम लोग ने इधर ले लिया पूरी और इधर ले लिया चिप्स और अभी हम फिर से रूम में जा रहे हैं और हम लोग खाएंगे কেঞ্চেল হৈ গ'ল যোৱাটো এতিয়া হেৰি না থানা চাৰ্ভিচ যাব না নেকি হস্পিটেল যাব हाँ गाइस আমাৰ পি জিখন মানে কথা পাতিলে গম পালো যে তো এতিয়া আমাৰ ইয়াত চাইন কৰা এটা ব্যৱস্থা থাকে য'ত প্ৰতিখন পি জিতে থাকে but this was not hospital this was Naziapur ব'লা গাইছ ৰুমলৈ যাওঁ এতিয়া ये रहा गाइस বহুত দেখাল হেৰিটা হ'ব हम लोग खाएंगे अभी मुख नहीं लगला ऐसा गाइस গাইজ এয়া হৈছে কামনগৰ চলিফালে ৰাজশ্ৰীয়ে ধুনীয়াকৈ ৰুটি এইবোৰ ঠিক কৰি আছে আৰু মই কাঁহীখন ধুই আহিলোঁ আৰু এতিয়া ময়ো অলপ কিবা কিবি হেল্প কৰি দিম এইবোৰ খুলি দিম এতিয়া এনেকৈ দি দিম ইয়াত হেৰিটো আনচোন এক ছেকেণ্ড গাইস এয়া এটা কিনি আনিছিলোঁ যে ৰুটিখিনি তো এইখিনি হৈছে জেলেপি আছে পুৰি আছে আৰু সেইখিনি কি হয় মটৰ আৰু চিপছ তো এতিয়া আপোনালোকক আমাৰ চৰ্টৰ ওপৰৰ দৃশ্যটো দেখাবলৈ লৈ আনিছোঁ ইফালে চৰাই দুজনী উৰি আছে আৰু ইফালে আজি ডাৱৰীয়া হয় বতৰটো সেইটো কাৰণে বেলিটো ওলোৱা নাই ওলাইছিলে অলপ আগত এতিয়া লুকাই গ'ল আৰু আমাৰ পি জিৰ চাৰিওফালে পি জিয়ে ভৰি পৰি আছে আৰু এইফালে পি জিৰ ছোৱালী চাগে গৈ আছে দেই আৰু এইফালে চাওক বজাৰখন আমাৰ একেবাৰে পি জিৰ ছাইডতে আছে আৰু আজি মানুহো বহুত হৈছে দেই বজাৰত যে তো ইমানেই আছিলে আমাৰ পি জিৰ চৰ্টৰ ওপৰৰ দৃশ্য আৰু বিশেষ একো নাই তো এতিয়া ব'লক আকৌ আমাৰ সেই বাকচটোলৈ বাকচ মানে আমাৰ ৰুমটোৰ কথা কৈছোঁ আকৌ গাইজ তো এহেঁতি আকৌ বোলে এতিয়া থানা চাৰিআলিলৈ ওলাইছে অথনি যাম বুলি কৈ নাযাওঁ বুলি কৈ এতিয়া আকৌ যাবলৈ ওলাইছে গাইজ এতিয়া আমি তলৰ পৰা হটকেছকেইটা আনিমগৈ এতিয়া ভাতখিনিতো নষ্ট হ'লেতো বেয়া হ'ব ন তো অলপ অলপ খাম আৰু তাৰপিছত খাই পিনে গাইস আজি ৰাতিকে আমাক কি দিব জানে নকওঁ এতিয়া নকওঁ মানে চাই ল'ব যেনেকৈ কৈছে যেনেকৈ অমৃতহে দিব আৰু একো ভাল বস্তু নিদিয়ে যাত আমি বহুত ঠিকেই আৰু ইমানো বেয়া নহয় সেনেকৈ ক'ব নাপায় ন গাইজ लेके आओ खाना অকলে আনিম নেকি जा कासो যাব মই কাহি মেলি ধুই থওঁ नहाए क्या तुम कैसे नहाती भी है मुझे पता नहीं था जब मेरा मोबाइल थोड़ा सा सर्च दे देते गाइस इसने 2 दिन नहाया नहीं आज नहाया है आज नहाया। कितना कल बोल नहीं नहाया था आज भी 2 दिन ही हो गए क्योंकि बहुत देर से पूरा दिन तुमने- के बाद ये हाँ दिन के बाद इसने नहाया है तो आप लोग मेरा ड्रेस चेंज नहीं होते ये नहीं ये मत सोचना कि मैं नहीं नहाया तो मैं गार्ड हुई गाइस देखो मेरा बैलेंस गाइस बुढ़ा को देना है। गाइस इसको मम्मी ने हम पैसा तुमको भेज रहे हैं तेरा पैसा अकाउंट भेज दिया में है। तुम अब ये लोग खाएंगे खूब और मेरे लिए भी कुछ लाएंगे ना ऐसा गलत फहमी लेके बैठा हुआ है
इतना गंदे लोग हैं गाइस, इन लोगों को मैंने खिलाया और ये ऐसे बोल रही है। गाइस खिलाया बोल के फिट मार रहा है। तुम ये नहीं बोल सकते कि मैं भी खिलाऊंगी, लेकिन ये नहीं बोली गाइस। लेकिन मैं ऐसे नहीं हूँ गाइस, ऐसे नहीं हूँ मैं। आज पुलाव खाने का मन स्कैनर में से 2000 तक जाता है ना पैसा। ऐसे दोस्त थी मेरी ऐसे। गाइस পডকাষ্ট হ'বলৈ গৈছোঁ আমি। কি দিছে চাওঁ ৰ'ব। दिसे देखा अमृत दिसे ने जहर दिया खोलो खोलो क्या है इसमें वाओ ओ माय गॉड ये सब ये कुछ दिखा ये ब्रोकली है और क्या है इसमें देखा आप लोगों ने कितना सुंदर खाना लिखा है ये और हमारा कौन सा वाला है ये वाला है ये ले लो हाँ वो ले लो তো গাইজ ভাতটো খাবলৈ আমাৰ মন যায় কিন্তু কি কৰিব উপায় নাই খাবলৈ নোৱাৰোঁ এতিয়া এতিয়া গাইজ আচলতে আমি বেয়া নহয় নোখোৱা নহয়, কিন্তু খোৱাৰ এটা মানে অৱস্থাতে বেয়া নাথাকে পাব খানা। বুলি মই এটা মটৰ খাইছোঁ কিন্তু খানাখিনি এনেই বেয়া বুলি ক'ব নালাগে, পিছে খোৱা বস্তুৱে দিছে বাৰু। সেইটো নহয় মানে ভাতটো ঠিকেই দিয়ে কিন্তু চব্জিটো বেয়া দিয়ে চব্জিটো বেয়া নহয় আচলতে আমি খাই বেয়া পাওঁ সেইটো কথা। সেইকাৰণে মানে এতিয়া আমি দুখ কাৰো গাত নাই গাইজ। ৰাতি ভাত দিব যে ৰাতি খাম এইখিনি এতিয়া ৰাতি মাংস দিব গাইজ, আজি বুধবাৰে আমাক মাংস দিয়ে। পেলাই দিওঁ কি মাংস দিব আপোনাৰ দেখাম দেই হাতী দিয়ে নে ये ले पकड़ पकड़ बस ये रख के दे रख के शायद इसको रखने को बोला है थोड़ा सा ये लोग सोच रहे हैं कि ये लोग कुछ बनाएंगे आज तो क्या हो सकेगा नहीं तो लेकिन आया आज ढंग का खाना मिलेगा हाय गाइस, हाय गाइज। ये गाइस ये पागल हो चुकी है सब पागल है गाइस यहाँ पर। और सिवाय ये मेरे। ज्यादा फोन ला इसे मेरा पढ़ाई नहीं हो रहा मार गाइस। डालूंगी यार। निकाल सब लोगों का अलग अलग टेंशन है गाइस यहाँ पर मेरा कुछ टेंशन नहीं है गाइस इसका अभी तक नहीं है, इसका भी होने वाला है मैं जस्ट एग्जाम आने से 1 घंटे पहले टेंशन में आती हूँ 1 घंटे भी नहीं 1 मिनट पहले गाइस ये लोग मुझे अकाउंट नहीं दे रहा क्यों दो उसका वो नहीं बोलूंगी उसका नाम भी नहीं लूंगी हम लेंगे हम गाइस मैं पढ़िब নোৱাৰিছোঁ আৰু মই এই মায়া মোক এৰি যাব বিচাৰিছোঁ गाइस लोगों को एक नाच के दिखा ना वही अपना नाच के दिखा ওই আম্মা হাই হাই মিটো ওই আম্মা তু 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 ওই আম্মা खाना ले लिया गाइस खाना खाना दिया गाइस আমি আছে চাগে একো নাই नहीं गाइस अभी खाना नहीं है তাৰপৰা ফোনটো লৈ যাওঁ আপোনালোকক দেখাম আজি মই কি কি হয় আমাৰ পিঠিত বটল নাহিলি ন ভালে হ'ল খালি এটা নাই না নাই দুটাই কি বুলি ঘৰ বুলি দিব এতিয়া এটাও পানী নাই কি হ'ব এটা বটল আছে দেখোন এজনে আনিছিলে মানে অ আনিলে তাৰপিছত এয়া মাংস ন। এয়া চব মাংস দিছে মাংস অলপো গ্ৰেভি চেভি নাই অকল মাংস আৰু আলু দিছে এনে খাম মই এতিয়া এয়া আচাৰ আনিছেগৈ বেলেগৰ ৰুমৰ পৰা তাই। আৰু দে দেখিছে গাইজ দেখিছে গাইজ কিমান খকুৰি আছে। নালাগে ন বাদ দে তাই খকৰিটো মই নিদিবি তাই ন তাই খকৰি নহয় তাই নিদো গাইস আই অকণমান দিয়া, মই এনেও বেছি নাখাওঁ, মই সদায় অকণমানেই লওঁ গাইজ। অ তুমি নিমখ দিয়া গাইছ আপোনালোকক এটা খুৱাই দিম নেকি মই মোৰ ফালৰ পৰা ৰবা গাইজ নালাগে খাব তাইৰ পৰা, আপোনালোকে বেমাৰ হৈ যাব। निमक खा प्यार वाली बीमार हो जाएगी अगर मेरी दूधा खाए तो इसे तो हो चुका है इतना ही प्यार हो चुका है गाइस आप लोग पागल हो जाओगे प्यार में आंधी हो चुकी है इसके हाथ से अगर आप लोग खाना खाओगे तो खाओ এতিয়া গাইজ। মোৰ মন যোৱা নাই একো কৰিবলৈ, না খাবলৈ মন গৈছে না শুবলৈ মন গৈছে না কিবা কৰিবলৈ মন গৈছে, মোৰ মন যোৱা নাই গাইজ। তো গাইজ মই আপোনালোকক আজি ইণ্ডিকেটাৰ্ছ অফ হেল্থৰ বিষয়ে ক'ম। হাই গাইজ, তো এতিয়া মই গিভ আপ কৰি দিলোঁ আৰু নোৱাৰোগৈ মই পঢ়িবলৈ, তো ময়ো আহি দিলোঁ বিচনাত যাতে তেহেঁতৰ লগত শুব পাৰোঁ। অ'কে গাইজ, ত' আজি মোৰ এইটো ব্লগ ইমানতে সামৰণি মাৰিছোঁ। একোতো বিশেষ দেখাবলগীয়া নাছিলে ব্লগটোত, নিজে নিজৰ ব্লগটো মই ৰ'ষ্ট কৰি দিছোঁ। মই এইটোৱে দেখাব বিচাৰিছিলোঁ যে হোষ্টেলীয়া জীৱনটো কেনেকুৱা। ইমানেই আছিলে আজিৰ ব্লগটো।
যদি ভাল পালে তেন ভিডিঅ'টো লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ গাইজ, বাই বাই, লাভ ইউ, কৈ দে লাভ ইউ, বাই। My love only for him, not guys. Guys, Bye bye, guys. My love only for him. आप बोल नहीं समझेगा। गाइज ये लोग, इन लोगों से बात करो तो वो अपने एक्स के बारे में बोल देते हैं, इसीलिए मैं नहीं बात करती। गाइज बाय बाय, फिर मिलते हैं अगले ब्लॉग में। खबर मैं जोर नकरों, किन्तु तेও मैं कम जे लाइक एटा करी थई एई जाब।